দৰ্শকসকলে স্ক্ৰীনত দেখি থকা অমিতাৰ এই জাতটোৰ নাম হৈছে স্বপ্না F1। ই এটা হাইব্ৰিড জাত। এই জাতটোৰ অমিতা অধিক উৎপাদনক্ষম আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক। পাচলিতকৈ ফল হিচাপে ই অধিক সুস্বাদু। আকাৰটো ডাঙৰ আৰু মিঠা। পকিলে ৰঙা হৈ আহে। এটা পৰিণত অমিতাৰ ওজন 1.5 কেজিৰ পৰা 2.5 কেজি পৰ্যন্ত হয়। 240 পৰা 270 দিনৰ ভিতৰত গছত ফল লাগে আৰু ছিঙিব পৰা হয়। অসমৰ মাটি আৰু জলবায়ুৰ বাবে স্বপ্না F1 জাতটো অমিতা অতি উপযোগী। কৃষকসকলে স্বপ্না F1 প্ৰজাতিটোৰ অমিতা খেতিৰ বাবে পানী জমা নোহোৱা ওখ সাৰুৱা মাটি উপযোগী। কৃষিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰি ল'লে সুফল পাব। মূল পথাৰ ৰোপণ কৰাৰ সময়। এই জাতটোৰ অমিতা ৰোপণৰ উপযুক্ত সময় ফেব্ৰুৱাৰী আৰু জানুৱাৰী। কাৰণ এই সময়ছোৱাত কৃষকসকলে অমিতাসমূহ ৰোপণ কৰিলে এখন ভাল বজাৰ লাভ কৰিব জুন জুলাই মাহত। যিহেতু এই জাতটোৰ অমিতা 6 পৰা 7 মাহৰ ভিতৰতে ফল লাগে। জুন জুলাইৰ পৰা অসমত এখন ভাল অমিতাৰ বজাৰ সৃষ্টি হয়। অৱশ্যে আমাৰ কৃষকসকলে যিকোনো সময়তে এই জাতটোৰ অমিতা খেতি কৰিব পাৰে। সময়কাল 2 বছৰলৈকে অমিতাৰ এই জাতটোৱে ফল দি থাকে। 2 বছৰ পাছত ইয়াৰ ফলন ক্ষমতা অলপ কম হয়। ভালদৰে প্ৰতিপালন কৰিলে অৱশ্যে 6 পৰা 7 মাহতে প্ৰথমবাৰৰ বাবে ফল ছিঙিব পাৰিব। এতিয়া 2 বছৰলৈকে একেৰাহে ফল ছিঙিব পাৰিব আমাৰ কৃষকসকলে। 12 মাহে গছত ফল লাগি থাকে। ভালদৰে যত্ন ল'লে এজোপা গছৰ পৰা এজন কৃষকে 2 বছৰত 1000 টকা উপাৰ্জন কৰিব পাৰিব এজোপা গছৰ পৰা। খৰচ 500টা গুটি থকা এটা স্বপ্না F1 জাতৰ বীজৰ পেকেটৰ দাম প্ৰায় 4000 টকা। মাটি চহোৱা, গোবৰ দি পানী যোগান ধৰা, শ্ৰমিকৰ খৰচ, কীটনাশক আদি সকলো যোগ কৰিলে এবিঘা মাটিত এজন কৃষকৰ এই জাতটো অমিতা খেতি কৰিবলৈ প্ৰায় 2500 পৰা 30000 টকা খৰচ হয়। উৎপাদন এবিঘা মাটিত এজন কৃষকে 400টা মান পুলি ৰোপণ কৰিব পাৰিব। এজোপাৰ পৰা যদি 1000 টকা উপাৰ্জন কৰিবলৈ হয় তেতিয়াহ'লে 400টা পুলিৰ পৰা কিমান টকা উপাৰ্জন কৰিব পাৰিব সেই হিচাপ কৃষকসকলে নিজেই কৰি ল'ব। সাধাৰণতে কেঁচা অমিতাৰ কেজি 20 টকা হয় আৰু পকা অমিতাৰ কেজি 50 পৰা 60 টকা হয়। বীজ ক'ত পাব? এই জাতটোৰ অমিতা বীজ পাবৰ বাবে আপোনালোকে ওচৰৰ বিশ্বাসযোগ্য বীজ ভাণ্ডাৰৰ পৰাও বীজ সংগ্ৰহ কৰিব পাৰে, নাইবা অনলাইন যোগেও আপোনালোকে বীজ সংগ্ৰহ কৰিব পাৰিব। 2 নম্বৰী বীজ বিক্ৰী কৰাত একাংশ দুষ্ট চক্ৰই লাগি থাকে। তেওঁলোকৰ পৰা সাৱধান হ'ব। বীজ ক্ৰয় কৰাৰ আগতে 2-এজন অভিজ্ঞ ব্যক্তিৰ লগত এই সন্দৰ্ভত কিছু কথা পাতি ল'ব।